হে নমস্কাৰ। আৰু এইফালে আহি লগ পালো কাক? ৰামু কাকা। আচ্ছা আচ্ছা, মানে এইটো চাইডে আপোনাৰ জলপান চলিছে ন? এইফালে আছে বৰদা। নমস্কাৰ নমস্কাৰ। সোমাই আহিলোঁ, এইফালে আছে নবৌ। হে গাইজ, স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ, আৰু আপোনালোকে চাই আছে জয়ন্ত ব্লগছ A to Z। আৰু আজি আমি যাবগৈ ওলাইছো নগাবাদ। আজি আমাৰ কেটাৰিং টিমটো যিহেতু আমাৰ তাক নিমন্ত্ৰণ কৰিছে আছো, আৰু ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰা নাই। এতিয়া পাইছো মানে সেইফালে দেখিছে তোৰণটো কোন দেখা সেইফালে দেখিছে নহয় তোৰণটো, সেয়া তোৰণ হৈছে মানে আমাৰ মকৰম যোৱা ৰাস্তাটো। সেই তোৰণেদি গ'লে মকৰম যাব পাৰি, আৰু আমি চিধা যাম। বাকী আৰু আজি আমি কোন কোন কেটাৰিঙত গৈছো কি কথা আপোনালোকক দেখাম। আৰু আপোনালোকে চেনেলত যদি কোনোবা নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব। চ' সিমানে কথা, বাকী আৰু ভিডিঅ'টো চাই থাকিব। আৰু মানে মেইন কথাটো কি, বিয়া ঘৰতো অকণমান ভিডিঅ' চিডিঅ' কৰিম, আৰু বিয়া ঘৰৰ কোনোবা ফেমিলি মেম্বাৰ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া আমাৰ লগত কোন কোন গৈছে আপোনালোকক চিনাকি কৰাই দি আছো। মনোজ এইফালে, আৰু এইফালে আছে মনোজ ভাই। মনোজ ভাই আমাৰ লগত আজি কেটাৰিঙত জড়িত আছে। এইফালে আছে আমাৰ চিকনা বয়, মানে আমাৰ বাবুল কাই, আজি একদম পুৰা টিপটপত আছে। আৰু এইফালে আছে আমাৰ মহাজন, মানে মালিক বিতুল দা। মানে এজন মালিক দেই, কেটাৰিঙত মানে এনেই ফূৰ্তিত গৈছে। আৰু এইফালে আছে আমাৰ অশোক ভাই। কিবা এটা কোৱা। এনে কোৱা আৰু। বাকী আপোনালোকে কি কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। আৰু মানে কথাটো কি হ'ল, হিৰক ভাই আগতে গৈ তাত ৰেডি হৈছে। হিৰকো আছে আমাৰ কেটাৰিঙত, তাৰ মানে কেছটো বেলেগ, আপোনালোকে বুজিছে ন? अरे कहना क्या चाहते हो? এ নহয় আৰু মানে কি আৰু বিয়া বাৰ থাকিলে মানে তাত মানে অনেক ৰকম ছোৱালী তোৱালী আহে না, গৈছে আৰু মানে বৰলা হৈ আছে যে অকমান উপায় নাই, আমি চাপোৰ্ট কৰিছো। আপোনালোকেও চাপোৰ্ট কৰক, আপোনালোকেও চাপোৰ্ট কৰক, আশীৰ্বাদ দিয়ক হিৰকক, যাতে সোনকালে বৰলাটো মানে ভাং খাই বিয়াত মানে বন্ধুত্ব হয়। তো সিমানে কথা, চাই থাকক। 50 रुपया कट ओवर एक्टिंग के वजह। আৰু এইফালে আহি লগ পালো কাক? ৰামু কাকা। ৰামু কাকা, মানে কামৰ দায়িত্ব বেছি পৰি গৈছে নেকি? হয় হয়, বঢ়িয়া, আহি পাইছো। বাকী আপোনালোকক ঘৰত দেখাই আছো। আহি পাই গলো বিয়া ঘৰত, আৰু এতিয়া বিয়া ঘৰৰ ভিতৰলৈ সোমাই যাম, আপোনালোকক দেখাম। চাব, কেমেৰামেন আহা। এটা হৈছে বিয়া ঘৰৰ পৰিৱেশ। পেণ্ডেলটো ধুনীয়াকে এবাৰ দেখাই দিয়া। এইফালে বিয়া ঘৰৰ ভিতৰলৈ সোমাই আহিলো। এইফালে আছে নব। কেতিয়া আহিলে? আমি যোৱাকালি আহিছো। যোৱাকালি ন? আচ্ছা, বঢ়িয়া। এইফালে নব আগতীয়াকে আহিলে, আৰু এইকেইটা আমাৰ পাৰ্টি কেইটা বহি আছে। এইফালে উচলা। আৰু এইফালে আছে আমাৰ ৰামু কাকা। ৰামু কাকা বহুত ব্যস্ত আৰু কি কৰিবা, বাইদেউ বিয়া ন? হয় হয়, সেইটো কাৰণে আৰু তোমালোককে দিলো আৰু দায়িত্বভাৰ। আৰু ঠিক আছে, বঢ়িয়া। যেনেকে দায়িত্বভাৰ দিছে তেনেকে আমি কৰ্তব্যটো পালন কৰিব লাগিব। আৰু এয়া হৈছে মানে আমাৰ কইনাৰ মানে কি বুলি কয়, বহা চিট। আৰু বাকী আৰু শোভাযাত্ৰাটো মই বহিয়ে আৰম্ভ কৰিছো। আৰু ইয়াতে ধুনীয়াকে বহিব কইনা, আৰু সেইফালে অতিথি আহিব, ইয়াতে বহি আৰু ধুনীয়াকে ফটো চটো হ'ব, সেইবিলাকে। আৰু জাষ্ট অকমান আপোনালোকক মানে বিয়া ঘৰৰ পৰিৱেশটো মেমৰি হিচাপে থৈ দিবৰ কাৰণে অকমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছো। আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এইফালে দেখিছে আমাৰ লগত দাদা আছে, আৰু দাদাৰ ঘৰতে আমাৰ এই কেটাৰিং টিমটো যিহেতু নিমন্ত্ৰণ কৰিছে, আৰু আমি আহিছো। আৰু দাদাৰ পৰা দুআষাৰ জানিব বিচাৰিছো। দাদা, আপোনাৰ নামটো কি? মোৰ নাম ৰমেশ ৰাউতীয়া। ৰমেশ ৰাউতীয়া। আৰু আপোনাৰ ছোৱালীৰ বিয়া? ছোৱালী। হয় হয়। কোন জেগাত দিব? এই সাপেকাঠি ন? আচ্ছা আচ্ছা। বাকী আৰু দাদাৰ ছোৱালীৰ বিয়া বাকী সাপেখাটিলে বিয়া দিব। আৰু যিহেতু মানে আমাৰ এই ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য, আমি মানে যলৈকে আমাৰ এই কেটাৰিং টিমটো ছাৰ্ভিচ দিবলৈ যাওঁ, তাতে মানে অকণমান মেমৰি হিচাপে মানে ভিডিঅ'টো থৈ দিবৰ কাৰণে কৰা হয়।
বাকী আৰু দাদাক অকণমানকে উঠালো, বাকী আৰু ইয়াৰে মানে পৰিৱেশটো কিমান পাৰো থুলমূলকে আপোনালোকক দেখাম, চাব মানে। ধন্যবাদ। আৰু এইফালে দেখিছে আমাৰ মৰমৰ বা আজি মানে যিহেতু বিয়া আৰু আমাৰ এই কেটাৰিং টিমটো শিৱানী বায়ে আমাক স্পেচিয়েল নিমন্ত্ৰণ কৰিছে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আমি ইয়ালৈকে আহিছো। বা কেনেকুৱা আজি আজি আপোনাৰ বিয়া অনুভৱ কওক। কি ক'ম আৰু নিজৰ বিয়া নিচিনা লগাই নাই, ইমানখিনি মানুহ একেলগে দেখিছো। আচ্ছা। বহুত ভাল লাগিছে, তেওঁলোকৰ আশীৰ্বাদটো মোৰ লগত আছে কাৰণে ইমানখিনি মানে মই নিজে বহুত সৌভাগ্য, মানে ইমানখিনি মানুহ লগ পাইছো আজি। ভবা নাছিলো আজি যিহেতু আজিৰ ডেটটোতে ইমানখিনি মানুহ আহিছে, একেটা ডেটতে বহুতখিনি মানে বিয়া আছে, ওচৰে পাজৰে আছে, কিন্তু চবতে যে তেওঁলোক গৈ আকৌ খন্তেক মোৰ ওচৰত আহি পিনি দেখা দিছে, সেইকাৰণে মোৰ বহুত আনন্দিত হৈছে। সেইটোৱে আজি মানে ডেটটো এনেকুৱা পৰিছে বহাগৰ 26 তাৰিখ, এই তাৰিখটোত মানে বহুতো বিয়া আছে। চ' এই বিয়াৰ মাজতে মানে বায়ে যোনখিনি কৈছে সেয়া বহুত মানে সুখী ফিল কৰিছে। বাকী আৰু কোন জেগালৈ বিয়া হ'ব? ভজু সাপে কাটি ভজু সাপেকাটিত বায়ে বিয়া হ'ব। আৰু আপোনাৰ এইটো মানে লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ? মোৰ 50% লভ মেৰিজ আৰু 50% এৰেঞ্জ মেৰিজ। মানে 50% লভ 50% এৰেঞ্জ। বঢ়িয়া। বাকী আৰু ভাল লাগিলে বাৰ লগত। আৰু এই ভিডিঅ'টো মানে মই বিশেষ এটা কাৰণতে বনাইছো, বাৰ মানে এই ভিডিঅ'টো মানে বিয়াৰ ভিডিঅ'টো ইউটিউবত আপলোড কৰিম আৰু এদিন মেমৰি হিচাপে এই ভিডিঅ'টো চাবলৈ পাৰিব আৰু মানে স্মৃতিভাৱে আৰু ভিডিঅ'টো থবৰ কাৰণে বনাইছো। বাকী আৰু তাত আমাৰ বেলেগ উদ্দেশ্য নাই। আপোনালোকে ভিডিঅ'টো চাব, মৰম আশীৰ্বাদ কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' সিমানে, থেংক ইউ। থেংক ইউ। আৰু এইফালে আছে বৰাদা। নমস্কাৰ নমস্কাৰ। যোৱাকালিয়ে অহা হ'ল, পুৰা কামত ব্যস্ত আৰু দেই, পাছতে কথা পাতিম। ঠিক আছে ঠিক আছে। হে নমস্কাৰ। আপোনালোকক যে মই অলপ আগত কৈ আছিলোঁ বৰলা, এইজনেই হৈছে বৰলাটো। गजब बेइज्जती है। এইবোলা অঁ ঠিক আছে হয় তোৰ মাতটো শুনি পোৱা নাই। তই বৰলা কৈছ নে নিজকে নে কিবা কৈ আছ? বৰলা আণ্ডাৰ ছেক্ৰেটাৰী। বৰলা নহয়, ডাং বৰলা। আৰু এয়া খানা খোৱাৰ মানে দুটা পাৰ্ট আছে। এইটো পাৰ্টত মানে আমাৰ ভাত চলি আছে আৰু এইটো এটা পাৰ্ট আছে, ইয়াত কি চলিছে আপোনালোকক দেখাইছোঁ। এইফালে আছে আমাৰ বাইদেউ। এইটো পাৰ্টত কি চলিছে? অঁ আচ্ছা, মানে এইটো চাইডে আপোনাৰ জলপান চলিছে ন? অঁ হয়। আপোনালোকে দেখিছে সেইটো পাৰ্টে চলি আছে ভাত, আৰু এইটো পাৰ্টে বাইদেৱে চলাই আছে চিৰা জলপান। বঢ়িয়া। অঁ আৰু এইফালে ব্যৱস্থাপনাৰ লিডত আছে আমাৰ ৰূপম ভাই। কি বনাইছে অকণমান কৈ দিয়া। এইটো বনাইছে আলু আৰু ডাংমা গাজৰ। এয়া হৈছে আলু, ডাংমা আৰু গাজৰ। ইফালে কঁঠাল আলু। এইফালে কঁঠাল আৰু আলু। বঢ়িয়া। এইটো কঁঠাল। এইকেইটা ছেম ন? ছেম। আচ্ছা। আৰু এইটো হৈ গ'ল জলকীয়া ভাজি। আৰু এইফালে আছে আপোনাৰ জলকীয়া ভাজি। বঢ়িয়া। আৰু তাৰপৰা এইটো দালি। আৰু এইফালে আছে দালি। তাৰপৰা এইটো হৈ গ'ল মাছ। আৰু এইফালে মাছ। আৰু এইফালে প্লেট বনাই থোৱা হৈছে। এইফালে আছে পনীৰ। আৰু সেইটো চাইডে আছে আপোনাৰ পনীৰ। আৰু এইফালে টেঙা কাটি থৈছে। এইটো হৈ গ'ল পাপৰ। আৰু এয়া হৈছে পাপৰ। আৰু এইটো মাছ। আৰু সেইফালে শুকান মাছ, মানে তাত মিক্সিং কৰি ফ্ৰাই কৰি থৈছে। আৰু এইটো চাইডে আছে আপোনাৰ ভাত। A few moments later. কিছু সময়ৰ পাছত ফাইনেলি দৰা ঘৰৰ মানুহ আহি পাইছেহি। বাকী আৰু এয়া দেখিছে, মানে যিবিলাক ধৰা নিয়ম নীতি কৰিব লগা আছে সেইবিলাক মানে নিয়ম নীতি কৰি দৰাক লাহেকে ভিতৰলৈ প্ৰৱেশ কৰাব। বাকী আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এয়া বিয়াৰ অৱশেষত নাচ গান চলিছে, আৰু বিয়া বাৰ থাকিলে নাচ গান চলাটো বাৰু কম্পালচৰিয়ে। বাকী আৰু এইখিনি আৰু আপোনালোকক অকণমান ভিডিঅ'ৰ মাধ্যমত দেখাব চেষ্টা কৰিলোঁ। আৰু এই ভিডিঅ'টো হয়তো বনাওঁতে
অনেক কোটি ভুলো হ'ব পাৰে, সেই ভুলখিনি আৰু আপোনালোকে নিজৰ বুলি আৰু ক্ষমা প্ৰাৰ্থনা কৰিব। বাকী আৰু আজিৰ ভিডিঅ'টো সিমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলত নতুন দেন চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব। চ' আৰু লগ পাম অন্য এটা ভিডিঅ'ত। চ' বাই বাই, লভ ইউ, জয় আই অসম।